এদিন এটা কাউৰী আছিল। এইটো কাউৰীৰ বৰ ভোক লাগিছিল। সি মাংসৰ সন্ধানত ওলাই গৈছিল। সি বিচাৰিলে তত সি মাংস বিচাৰিলে আৰু সি মাংসৰ পিছ পালে। সি ভাবিলে মই এইটো পিছত খাই নিজৰ পেট পোৱাম। তাৰপিছত সি নিজৰ ঘৰলৈকে ওলাই গ'ল। তাৰপিছত সি নিজৰ ঘৰত বিশ্ৰাম কৰি থাকোঁতেই তাৰপিছত সেইখিনি সময়তে এটা শিয়াল আহিলে। এইটো শিয়ালটো বৰ ভোক লাগি আছিলে। বেচেৰাটো একো খাবই নাপাইছিলে। তাৰ নিচিনা বেয়া লাগ কাৰো তাত নাই। সি কাউৰীক দেখা পালে। এদিন দুদিনকৈ কাউৰীয়ে শিয়ালক জোকাব ধৰিলে। সি নিজৰ মাংস পিছো নাখায়। সি শিয়ালক দেখুৱাই খালি মাংস পিচ নিজৰ মুখতে লৈ থৈ দিয়ে। তাৰপিছত শিয়ালৰ এটা যুক্তি আহিলে।